নলবাৰী কাণ্ডৰ পিছতেই ৰাজ্যত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ সিজন গ্ৰামত। সিজন গ্ৰামৰ দৰকিনামাৰী গাঁৱত এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হোৱা বিবাদ নিবত্তি কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণৰ একাংশ। আক্ৰমণত বৰখলা আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানসহ 4গৰাকী আৰক্ষী আহত হোৱাৰ লগতে আৰক্ষীয়ে ব্যৱহাৰ কৰা 4চকীয়া বাহনৰ ক্ষতিসাধন। ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়াসহ এটি আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ সৈতে জড়িত সন্দেহত দুজনক আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিযুক্ত দুজন বুদ্ধিশ্বৰ আৰ্য আৰু গুণধৰ আৰ্য। অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। নমস্কাৰ। ঘটনাটো হ'ল আমাৰ দৰকিনামাৰী গাঁৱৰ চিংৰিভেলৰ ৰাস্তা যিটো আছিল, চিংৰিভেল ফেলাব লগা, এই পঞ্চায়তৰ তৰফৰ পৰা ছেক্ৰেটাৰী আৰু ভেণ্ডৰৰ হ'ল কাম। সেইটো চাওঁ চিতাৰ কাৰণে মোক দিছিল দায়িত্ব, আৰু অলৰেডি মই 15 কমিটিৰ চেয়াৰমেন। সেই হিচাপত মই দিনত ট্ৰেক্টাৰ মিলাব নোৱাৰোঁ, হালৰ ছিজন। জিচিবি লাগে ডাইৰেক্ট টাৰ্গেট দিছোঁ যে তুমি জিচিবি এটা আৰু ট্ৰেক্টাৰ দুখন লৈ আহিবা। আহি ৰাতি মাল ফেলাই আছোঁ। মাল ফেলাই যাওঁতে তাতে প্ৰতিবাদত ওলাল প্ৰথমত এই আপোনাৰ সুশান্ত আৰ্য, তেওঁৰ দেউতাৰ নাম হ'ল ৰঞ্জিত আৰ্য, আৰু পৱন বিশ্বাস, দেউতাৰ নাম হ'ল ভানুৰাম বিশ্বাস, আৰু মেম্বৰ দেৱজিৎ মণ্ডল, দেউতাৰ নাম হ'ল হৰিপদ মণ্ডল। এইকেইজনে প্ৰতিবাদ কৰোঁতে আৰু 2-4জন আছিল, নামটা মই ইমান নাজানো। এই দুইকেইজনে প্ৰতিবাদ কৰাৰ পিছত মেম্বাৰটা গুচি আহিল। গুচি অহাৰ পিছত মালটা যাই পেলাব যাব, তাকে গুৰুলা গুৰুলি ধৰি বৈধ বানাবি আৰু কি, এই ধৰণৰ প্ৰচেছ কৰিছে। হোৱাৰ পিছতো এইবাৰ তাৰ পিছত হ'ল কি, তাৰ আগতে হ'ল আপোনাৰ ট্ৰেক্টৰৰ ড্ৰাইভাৰে যেতিয়া মাল ফেলাব গ'ল, তেতিয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰকে চাবি ঠাবি টানি গাড়ীৰ পৰা বন্ধ কৰি টানি মাৰি, ড্ৰাইভাৰকো মাৰি চুচি টানি লৈছে। টানি লোৱা মানুহ হ'ল ৰাম আৰ্য আৰু এই সুশান্ত আৰ্য, আৰু লগত ৰামৰ পৰিয়ালো আছিল। সেইকেইজনে টানি লোৱাৰ পিছত যেতিয়া প্ৰশাসনৰ পৰা গ'ল, পুলিচ যোৱাৰ পিছতে বৈধ মাৰামাৰি হ'ল। এই মেম্বাৰৰ গ্ৰুপটাই, মেম্বাৰৰ বাবেও পুলিচক মাৰছে, আৰক্ষীৰ ওপৰতো মাৰপিট কৰিছে। মেম্বাৰৰ দেউতাই আৰক্ষীক মাৰছে। কি কাৰণে আৰক্ষীৰ ওপৰত বা আপোনালোকৰ এই ৰাস্তাৰ কামটো নতুন মেম্বাৰক দিব লাগে। অলৰেডি তেওঁৰ লগত বডি গঠন হোৱাই নাই, আৰু এইটো কামটো আছিল পুৰণা কাম। এই কামটো লৈ মাৰপিট হ'ল। এই প্ৰশাসনক এইটাই ধন্যবাদ জনাইছোঁ, যাতে উচিত তদন্ত লয়।